মীনাক্ষীৰ হ'ল বাৰু আৰু দুজনমান পালে ভাল হয়। তহঁত কলৈ গৈছিলি? বিহুৰ আখৰৰ বাবে ছোৱালী বিচাৰি আছো। দেৰিয়ে হ'লচোন। তাকেতো চব বিজিয়ে, তই পিছে পাৰিবিনে নাই? মোৰতো এইবিলাকতে মন, কিন্তু কি কৰিবি, প্ৰাইভেট কাম যে, ছুটিয়ে নাপাওঁ। মই এইবাৰ থাকিব নোৱাৰিম দে। তাকেতো তয়ো যদি নোৱাৰা, এইবাৰ প্ৰীতমো নাই। এইবাৰ আৰু নাচনিও মিলাব পৰা নাই ভালকে। জোনালীও বিয়া হৈ গ'ল, কি কৰোঁ একো ভাবিয়ে পোৱা নাই। এটা কাম কৰ, এই মাধৱৰ ভনীয়েকক কচোন, তাই ভাল নাচে। তই ভাল মনত কৰি দিছ, সিহঁতৰ তাত যাব লাগিব এবাৰ। আজি গধূলিয়ে যাম। পাৰি। আজিয়ে যাবি, এনেই দেৰি হৈছে এইবাৰ। তহঁতৰ খুৰাহঁতৰ যে মেঘালিছে, তাইওচোন নাচে। তাই নাচে। হেৰি, এবাৰ তাইক সুধি চাব পাৰোচোন। হেৰি কৰিবিচোন নহ'লে, গধূলি তই ওলাবি। দে হ'ব দে, যাম। সিহঁত দুজনী হ'লে নাচনি হ'ব বাৰু। সেইফালে মীনাক্ষী, নিশিতা, প্ৰিয়ংকা সিহঁতবোৰো আছে। বাকী ঢুলীয়াৰ ফালৰ পৰা তই থাকিলে ভাল হয়। তাকেইতো, থাকিব পাৰিলে ভালেই আছিল, কিন্তু কি কৰিবি, প্ৰাইভেট কাম যে, ছুটিয়ে নাপাওঁ। দেচোন বাৰু, তহঁতৰ লগত আছোঁ দে মই। মিলাব পৰা যদি চাবিচোন। দেচোন, গধূলি তহঁতে মোক লগ কৰিবি, মই এতিয়া যাওঁ। নাজিতৰা আহিলে জিতুদা থাকিলৈ কিন্তু। কি কৰিবি, জিতুদাৰো প্ৰেম ওৱান চাইডে হৈ থাকিল, কাজটোৱে নিমিলে। বল দে বাদ দে সিহঁতৰ কথা।